এটা পৰিয়ালৰ বাবে এখন গাঁৱৰ ৰাইজে কান্দি উঠিছে। শহীদুলৰ পৰিয়ালটিৰ বাবে সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰিছে যে শহীদুলৰ 13 বছৰীয়া পুত্ৰ যাতে অতি সোনকালে ভাল হয়, আৰোগ্য হ'বৰ বাবে সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰিছে। লগতে সমগ্ৰ অসমবাসীৰ ওচৰত সকলোৱে আহ্বান কৰিছে যে শহীদুলৰ পৰিয়ালটিক যাতে সকলোৱে সহায় কৰে। দিন হাজিৰা কৰে শহীদুল ইছলামে, কিন্তু দিন হাজিৰা কৰা শহীদুল ইছলামৰ পুত্ৰ অতি ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হ'ল আলী আহমেদ, আৰু উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে বহু ধনৰ আৱশ্যক হৈছে, যাৰ বাবে শহীদুলে উন্নত চিকিৎসা কৰাব পৰা নাই পুত্ৰক। আৰু সমগ্ৰ গাঁওবাসীয়ে আজি সমগ্ৰ অসমবাসীৰ ওচৰত আহ্বান কৰিছে যে শহীদুলৰ পৰিয়ালটিক সকলোৱে যাতে সহায় কৰে, সকলোৱে যাতে সাহায্য দিয়ে, যাতে শহীদুলৰ পুত্ৰ আলী আহমেদ অতি শীঘ্ৰে আৰোগ্য হয়। যিমান পাৰে সিমান আপুনিও এই খবৰটো প্ৰত্যেকজন লোকৰ লগতে শ্বেয়াৰ কৰক, যাতে শহীদুলৰ পৰিয়ালটিয়ে এই সহায় পায়। দৰিদ্ৰ পৰিয়ালটিক যাতে অসমবাসীয়ে সহায় কৰে, তাৰ বাবে আপুনিও এই খবৰটো প্ৰত্যেকজনৰ লগতে শ্বেয়াৰ কৰক। আজি এখন গাঁৱৰ ৰাইজে চিঞৰি চিঞৰি কান্দিছে কেৱল আল্লাহৰ নাম লৈ। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ সবিশেষ তথ্য। আলী আহমেদৰ বাবে আজি সমগ্ৰ এখন গাঁৱে দোৱা কৰিছে আল্লাহৰ ওচৰত। আল্লাহৰ নাম লৈ গাঁৱৰ ৰাইজে চিঞৰি চিঞৰি কান্দিছে। অতি ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সৈতে যুঁজি আছে 16 বছৰীয়া আলী হুছেইনে। অতি দৰিদ্ৰ পৰিয়ালৰে একমাত্ৰ সন্তান হৈছে আলী হুছেইন। আলীৰ বাবে আজি সমগ্ৰ গাঁওবাসী উচুপি উঠিছে। আলী হুছেইনৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি পৰিয়ালৰ লোকে এতিয়া অসমবাসীৰ সহায় বিচাৰিছে। বৰপেটা জিলাৰ কাৱৈমাৰী 10 নং ব্লকৰ শহীদুল ইছলামৰ একমাত্ৰ পুত্ৰ হৈছে আলী হুছেইন, আৰু 2 এপ্ৰিলত অতি ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছিল আলী হুছেইন। পিতৃ শহীদুল ইছলামে ই ৰিক্সা চলাই কোনোমতে পৰিয়াল পোহপাল দি আহিছিল, কিন্তু পিতৃৰ বাবে এতিয়া চিকিৎসা কৰিবলৈ যেন ধনৰ আৱশ্যকতা হৈছে। দৰিদ্ৰ পৰিয়ালটো এতিয়া সহায় বিচাৰিছে সমগ্ৰ অসমবাসীৰ ওচৰত। এয়া চাওক, পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ গাঁওবাসীয়ে উচুপি উঠিছে। আলী আহমেদৰ বাবে সকলোৱে এতিয়া বিচাৰিছে কেৱল সহায়। সমগ্ৰ অসমবাসীৰ ওচৰত সহায় বিচাৰিছে এই পৰিয়ালটোৱে। এয়া এম্বুলেন্সৰ সহায়ত আমি দেখুৱাই আছোঁ। আল্লাহৰ নাম লৈ উচুপি উঠিছে এই সকল লোকে যে আলী আহমেদক ৰক্ষা কৰক, আলী আহমেদক সমগ্ৰ অসমবাসীয়ে ৰক্ষা কৰক। গতিকে এই খবৰটো আপুনি প্ৰত্যেকজন লোকৰ লগতে শ্বেয়াৰ কৰক, যাতে সমগ্ৰ অসমবাসীয়ে এই খবৰটো পায়। এটা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছিল আলী হুছেইন, আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আলীৰ অৱস্থা অতি সংকটজনক। ইতিমধ্যে GMCHত চিকিৎসাধীন হৈ আছে, কিন্তু আলীৰ উন্নত চিকিৎসাৰ বাবে বহু ধনৰ আৱশ্যক হৈছে, য'ত নেকি দুখীয়া পৰিয়ালটোৱে, এই দৰিদ্ৰ পৰিয়ালটোৱে ধনৰ যোগাৰ কৰিব পৰা নাই। সমগ্ৰ গাঁওবাসী উচুপি উঠিছে। আলী হুছেইনৰ চিকিৎসাৰ বাবে এতিয়া অসমবাসীৰ ওচৰত সহায়ৰ হাত পাতিছে এই দৰিদ্ৰ পৰিয়ালটোৱে। এই দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ সন্তান হৈছে আলী হুছেইন। আলী হুছেইনৰ বাবে এতিয়া সকলোৱে দোৱা কৰিছে। বৰপেটা জিলাৰ কাৱৈমাৰীৰ 10 নং ব্লকৰ সন্তান হৈছে আলী হুছেইন। শহীদুল ইছলামৰ একমাত্ৰ সন্তান আলী হুছেইন। আলী হুছেইনৰ বাবে এই সকল লোকে দোৱা কৰা দেখিবলৈ পোৱা গৈছে। এই সকল লোকে উচুপি উঠিছে আলী হুছেইনৰ বাবে। শহীদুলৰ পুত্ৰ হৈছে আলী হুছেইন, আৰু আলীৰ চিকিৎসাৰ বাবে এনেদৰে এতিয়া সকলোৱে উচুপি উঠিছে। সমগ্ৰ অসমবাসীৰ লগত আপুনি এই খবৰটো শ্বেয়াৰ কৰক। প্ৰত্যেকজন লোককে আপুনি এই খবৰটো দিয়ক, যিহেতু উন্নত চিকিৎসাৰ বাবে বহু ধনৰ আৱশ্যক হৈছে। ইমানখিনি ধন যোগাৰ কৰিব পৰা নাই এতিয়া এই দৰিদ্ৰ পৰিয়ালটোৱে, যিহেতু একমাত্ৰ উপাৰ্জনৰ উৎস হৈছে শহীদুল, আৰু শহীদুলে ই ৰিক্সা চলায়, কিন্তু ই ৰিক্সা চলাই শহীদুলে ইমানখিনি টকা আচলতে যোগাৰ কৰিব পৰা নাই, যিহেতু আলী অৰ্থাৎ পুত্ৰৰ অৱস্থা অতি সংকটজনক। গতিকে সমগ্ৰ অসমবাসীৰ ওচৰত সকলোৱে আহ্বান কৰিছে, যদি অসমবাসীয়ে সহায় কৰে তেন্তে আলী হয়তো সুস্থ হৈ ঘৰলৈ উভতি আহিব। আল্লাহৰ নাম লৈ এই গাঁৱৰ ৰাইজে চিঞৰি চিঞৰি কান্দিছে। চাওক, পুৰুষ মহিলা সকলোৱে আল্লাহৰ নাম লৈ উচুপি উঠিছে। অতি ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছিল আলী হুছেইন, আৰু এতিয়া আলীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। 16 বছৰ হৈছিল কেৱল আলী হুছেইনৰ। 16 বছৰীয়া আলী হুছেইনে জীৱন মৃত্যুৰ সৈতে চিকিৎসালয়ৰ বিচনাত যুঁজি থকাৰ সময়তে সমগ্ৰ
গাঁওবাসীয়ে বৰপেটা জিলাৰ কাৱৈমাৰীৰ বাসিন্দাসকলে এনেদৰে আল্লাহৰ ওচৰত দোৱা কৰিছে, অসমবাসীৰ ওচৰত আহ্বান কৰিছে, কাতৰ আহ্বান কৰিছে যাতে অসমবাসীয়ে সহায় কৰে, অসমবাসীয়ে যাতে আলী হুছেইনৰ পৰিয়ালটোক সহায় কৰে। জাহিদুলে কেৱল ই ৰিক্সা চলায় আৰু ই ৰিক্সা চলাই পুত্ৰৰ চিকিৎসাৰ বাবে টকা যোগাৰ কৰিব পৰা নাই জাহিদুল ইছলামে, যাৰ ফলত সমগ্ৰ অসমবাসীৰ ওচৰত সকলোৱে আহ্বান কৰিছে যাতে অসমবাসীয়ে দয়া কৰে, অসমবাসীয়ে সহায় কৰে আৰু আলীৰ চিকিৎসাৰ বাবে যাতে খৰচ কিছু পৰিমাণে হ'লেও অসমবাসীয়ে দিয়ে। আৰু এয়া দেখিবলৈ পাইছে সমগ্ৰ গাঁওবাসী এনেদৰে উচুপি উঠিছে, সকলোৱে চকুত কেৱল চকুলো একমাত্ৰ জাহিদুল ইছলামে ই ৰিক্সা চলাই পৰিয়ালটো। জি আমার কাৱৈমাৰী 10 নং ব্লক, ইয়াৰে আমাৰ শহীদুল ইছলাম, তেওঁৰ ল'ৰা স্কুলত পঢ়ি আছে, বৰ্তমান 7ত পঢ়ি আছে। মোটামুটি 2 এপ্ৰিলত ৰোড এক্সিডেণ্ট হৈছে, বাইকত এক্সিডেণ্ট হৈ দুৰ্ঘটনা হৈছে আৰু তেওঁৰ নাম হৈছে আলী হুছেইন, ছাত্ৰ। কিন্তু এনেকুৱা পৰিস্থিতি হৈছে যে বৰ্তমান গুৱাহাটী মেডিকেল কলেজত আছে, তাতে চিকিৎসাধীন আছে। কিন্তু এনেকুৱা অৱস্থা যে একদম চেন্সলেছ হৈছে, এনেকুৱা পৰিস্থিতিত আছে মোটামুটি 2 এপ্ৰিলৰ পৰা। কিন্তু ঘৰৰ পৰিয়াল যে পৰিয়ালটো দুখীয়া, তেখেতে চেষ্টা কৰি আছে, কিন্তু আৰ্থিকভাৱে বহুত অনটনত আছে আৰু দেউতাই পিলপিলি চলায়, এনেই কষ্ট কৰি কোনোমতে পোহপাল দি আছে। সেইকাৰণে আপোনালোকৰ ওচৰত আহ্বান যে আপোনালোকে যিমান পাৰে সহায় কৰিব। আপোনালোকৰ সহায়ত যদি তেখেতে যদি দুনিয়াত যদি জীৱিত থাকিব পাৰে, তেনেহ'লে আপোনালোকে বহুত সব পাব। আল্লাহ সুবহানাহু এই বিষয়ে কোৰআনুল কাৰিমে জনাইছে যে মান আহয়ান নাস ফাকান্নামা আহয়া নাস জামিয়া, যে এজন মানুহক যদি কোনোবাই জীৱন দান কৰে বা তেওঁৰ উচিলাত যদি জীৱন পায়, তেনেহ'লে সি গোটেই মানুহক যে জীৱন দান কৰিলে এনেকুৱা সব পাব। যে এনেকুৱা আমি এটা পৰিস্থিতি, সেইকাৰণে যিমান পাৰে যে দান কৰিব ইনশাআল্লাহ তাআলা, এইটো আহ্বান। দোয়া চাই আমার নাতিটারে জানি আল্লাহ ভালো করে আন্নকে দোয়াই আল্লাহ, আমার নাতি জানি আন্নকে কাছে আমি আল্লাহর হস্তে একটু ভিক্ষা দান করছি। আল্লাহ আপনারা আমার একটু ভিক্ষা দিবেন। আমি দাদি, আমি অসুস্থ হয়ে গেছি আমার দাদার জন্য, আপনারা আমার একটু সহায় করবেন। কঠিন কইতেছি, দয়া করে আপনারা আমার একটু জানটা আল্লাহ জানি আপনারা দোয়া করবেন, আমার জানি একটু জানটা ভিক্ষা দিয়ে যায়। আল্লাহ তুমি আল্লাহ আমার বাইরে ভিক্ষা দিয়েছে আল্লাহ, আল্লাহ অন্য কঠিন দর্শনের কাছে দোয়া চাই। তুলে মোনাজাত ধরছি আল্লাহ, তুমি আমার আল্লাহ হাত মুড়ে করে দিও আল্লাহ। আমার একটা ছেলে, আপনারা 10 জন তুলে আমার সহায় করে আল্লাহ। কোহারি না তো খেলাবার যাই নিয়ে ডাক্তার নিয়ে গেছে, খেলাবার যাই এমন হয়েছে। তুলে মোনাজাত ধরছি আল্লাহ, তুমি আমার আল্লাহ হাত মুড়ে করে দিও আল্লাহ। আমার একটা ছেলে, আপনারা 10 জন তুলে আমার সহায় করে আল্লাহ। কোহারি না তো খেলাবার যাই নিয়ে ডাক্তার নিয়ে গেছে, খেলাবার যাই এমন হয়েছে। তুলে মোনাজাত ধরছি আল্লাহ, তুমি আমার আল্লাহ হাত মুড়ে করে দিও আল্লাহ। আমার একটা ছেলে, আপনারা 10 জন তুলে আমার সহায় করে আল্লাহ। কোহারি না তো খেলাবার যাই নিয়ে ডাক্তার নিয়ে গেছে, খেলাবার যাই এমন হয়েছে। তুলে মোনাজাত ধরছি আল্লাহ, তুমি আমার আল্লাহ হাত মুড়ে করে দিও আল্লাহ। আমার একটা ছেলে, আপনারা 10 জন তুলে আমার সহায় করে আল্লাহ। কোহারি না তো খেলাবার যাই নিয়ে ডাক্তার নিয়ে গেছে, খেলাবার যাই এমন হয়েছে। জি আমার কাৱৈমাৰী 10 নং ব্লক, ইয়াৰে আমাৰ শহীদুল ইছলাম, তেওঁৰ ল'ৰা স্কুলত পঢ়ি আছে, বৰ্তমান 7ত পঢ়ি আছে। মোটামুটি 2 এপ্ৰিলত
ৰোড এক্সিডেণ্ট হৈছে, বাইকত এক্সিডেণ্ট হৈ দুৰ্ঘটনা হৈছে আৰু তেওঁৰ নাম হৈছে আলী হুছেইন, ছাত্ৰ। কিন্তু এনেকুৱা পৰিস্থিতি হৈছে যে বৰ্তমান গুৱাহাটী মেডিকেল কলেজত আছে, তাতে চিকিৎসাধীন আছে। কিন্তু এনেকুৱা অৱস্থা যে একদম চেন্সলেছ হৈছে, এনেকুৱা পৰিস্থিতিত আছে মোটামুটি 2 এপ্ৰিলৰ পৰা। কিন্তু ঘৰৰ পৰিয়াল যে পৰিয়ালটো দুখীয়া, তেখেতে চেষ্টা কৰি আছে, কিন্তু আৰ্থিকভাৱে বহুত অনটনত আছে আৰু দেউতাই পিলপিলি চলায়, এনেই কষ্ট কৰি কোনোমতে পোহপাল দি আছে। সেইকাৰণে আপোনালোকৰ ওচৰত আহ্বান যে আপোনালোকে যিমান পাৰে সহায় কৰিব। আপোনালোকৰ সহায়ত যদি তেখেতে যদি দুনিয়াত যদি জীৱিত থাকিব পাৰে, তেনেহ'লে আপোনালোকে বহুত সব পাব। আল্লাহ সুবহানাহু এই বিষয়ে কোৰআনুল কাৰিমে জনাইছে যে মান আহয়ান নাস ফাকান্নামা আহয়া নাস জামিয়া, যে এজন মানুহক যদি কোনোবাই জীৱন দান কৰে বা তেওঁৰ উচিলাত যদি জীৱন পায়, তেনেহ'লে সি গোটেই মানুহক যে জীৱন দান কৰিলে এনেকুৱা সব পাব। যে এনেকুৱা আমি এটা পৰিস্থিতি, সেইকাৰণে যিমান পাৰে যে দান কৰিব ইনশাআল্লাহ তাআলা, এইটো আহ্বান। দোয়া চাই আমার নাতিটারে জানি আল্লাহ ভালো করে আন্নকে দোয়া। আল্লাহ আমার নাতি জানি আন্নকে কাছে আমি আল্লাহর হস্তে একটু ভিক্ষা দান করছি। আল্লাহ আপনারা আমার একটু ভিক্ষা দিবেন। আমি দাদি আমি অসুস্থ হয়ে গেছি আমার দাদার জন্য। আপনারা আমার একটু সহায় করবেন, কঠিন কইতেছি দয়া করে। আপনারা আমার একটু জানটা আল্লাহ জানি আপনারা দোয়া করবেন, আমার জানি একটু জানটা ভিক্ষা দিয়ে যায়। আল্লাহ তুমি আল্লাহ আমার বাইরে ভিক্ষা দিয়েছে। আল্লাহ আল্লাহ কঠিন দর্শনের কাছে দোয়া চাই। তুলে মোনাজাত ধরছি আল্লাহ, তুমি আমার আল্লাহ হাত মুড়ে করে দিও আল্লাহ। আমার একটা ছেলে, আনারা 10 জন তুলে আমার সহায় করে আল্লাহ। কোহারি না তো খেলাবার যায় নিয়ে ডাক্তার নিয়ে গেছে। এমন হয়েছে তুলে মোনাজাত ধরছি আল্লাহ, তুমি আমার আল্লাহ হাত মুড়ে করে দিও আল্লাহ। আমার একটা ছেলে, আনারা 10 জন তুলে আমার সহায় করে আল্লাহ। কোহারি না তো খেলাবার যায় নিয়ে ডাক্তার নিয়ে গেছে। এমন হয়েছে তুলে মোনাজাত ধরছি আল্লাহ, তুমি আমার আল্লাহ হাত মুড়ে করে দিও আল্লাহ। আমার একটা ছেলে, আনারা 10 জন তুলে আমার সহায় করে আল্লাহ। কোহারি না তো খেলাবার যায় নিয়ে ডাক্তার নিয়ে গেছে। এমন হয়েছে তুলে মোনাজাত ধরছি আল্লাহ, তুমি আমার আল্লাহ হাত মুড়ে করে দিও আল্লাহ।